যে আমি সমস্তবিলাকে জানো যে ৰাসক্ৰীড়া আধৰুৱা হোৱাৰ মূলতে আছিল এই যেতিয়া গোপিনীবিলাকৰ অহংকাৰ ভাৱটো বেছি হ'ল, যে কৃষ্ণই যেতিয়া মতাৰ পিছত তেওঁলোকে অভিমান কৰি কৃষ্ণকে নামতে, কৃষ্ণ তেওঁলোকতকৈ সৰু বুলি ভাবিলে, আৰু সেইখিনি সময়তে কৃষ্ণই তেওঁলোকৰ সেই অহংকাৰটো নাশ কৰাৰ কাৰণে তাতেই অন্তৰ্ধান হ'ল। আৰু তাৰপিছত কৃষ্ণক বিচাৰি বিচাৰি তেওঁলোকে হাবাথুৰি খালা। এই যে হাবাথুৰি খালা কেনেকুৱা বিভিন্ন ধৰণৰ ঘটনাবিলাক ঘটি গ'ল। এই ঘটি যোৱাৰ পিছত এতিয়া শুকমণি পৰীক্ষিত ৰজাৰ আগত কৈছে যে আধৰুৱা ৰাসৰ ক্ৰীড়াৰ পিছত পূৰ্ণ কাম হৰিণো কি কাৰণে কৰা নাছিল শুনাই দিয়া। ৰাম দেখাইল অন্ত দুখ কাম দূৰ পুৰুষৰ, নাই সুখ শান্তি নল বাৰী ঘৰ। ৰাত্ৰি দিনে স্ত্ৰীৰ মাত্ৰ পালি ফুৰোয়াস, স্ত্ৰী ভৈলা ৰাজা কাম তোৰ ভৈলা দাস। এতিয়া কৈছে যে পুৰুষ যেতিয়া কামাতুৰ হয় তেতিয়া সেই পুৰুষৰ দুখৰ সীমা নোহোৱা যায়। তেওঁলোকৰ দুখ সীমা নাই, তেওঁলোকে ঘৰত শান্তি নাপায়, পৰত শান্তি নাপায়, ক'তো যায়েই শান্তি নাপায়। এই কথাটো আমি ক'ত গম পাইছিলোঁ, যে যেতিয়া মোহিনী ৰূপ লৈছিল, যে কৃষ্ণৰ মোহিনী ৰূপ লোৱাৰ সময়ত এই কথাটো গম পাইছোঁ যে পুৰুষে যেতিয়া কামাতুৰা হৈ থাকে তেতিয়া তেওঁলোকৰ মনত শান্তি নাথাকে, কেৱল স্ত্ৰীজনী লাগে। এই মহিলাবিলাকৰ ক্ষেত্ৰতো এতিয়া এনেকুৱা হ'ল, ৰাত্ৰি দিনে স্ত্ৰীৰ মাত্ৰ পালি ফুৰোয়া, স্ত্ৰী ভৈলা আজি কামাতুৰা ভৈলা বা। সেই যি তিৰোতাবিলাকক পুৰুষে বিচাৰি ফুৰে, সেই তাৰুলতা কথাটো আজি হ'বলৈ লৈছে। যে যেতিয়া আমি পুৰুষবিলাককে সমস্ত কথাৰ দায়বিলাক দি দিওঁ, দোষবিলাক দি দিওঁ, আজি চোৱা এতিয়া বিপৰীত কথা এটা হৈছে নহয়। আজি কেনেকৈ তিৰোতাবিলাকে পুৰুষবিলাকক বা কৃষ্ণক পুৰুষ হিচাপে চাৰিওফালে ঘূৰি বিচাৰি আছে চোৱা। ৰাম অনেক লাঞ্জনায়া ছয় কামি পুৰুষৰে, স্ত্ৰীৰ দুৰ্জন ভাৱ শুনায়াত পৰে, চলি যাই যিটো গোপী কৃষ্ণৰ লগত, মহাগৰ্ভ ভাৱ তাইৰ বাঢ়িল মনত। এতিয়া কৈছে যে পুৰুষবিলাকৰ যিমান লাঞ্জনা, পুৰুষবিলাকৰ সম্পদ যিবিলাক ঘটনা আমি জানো, বেয়া ঘটনা যিবিলাক শুনো, আমি এটা কথা ক'লোঁ যে যেতিয়া মোহিনী ৰূপ লৈছিল তেতিয়া পুৰুষৰ কি হৈছিল, বেয়া বদনাম হৈছিল। আৰু যিখিনি সময়ত পূৰ্ণযোগ্য হোৱা নাছিল, সেইখিনি সময়ত সদাশিৱে সেই তিৰোতাবিলাকৰ মাজত যায় সভাত যেতিয়া তিৰোতা ৰূপ লৈছিল, সেইখিনি সময়তো সেই আমাৰ যিটো হেৰি আছে, দুৰ্গাৰ যিটো অন্য ৰূপ মহামায়া, সেই মহামায়াৰ ৰূপত তেতিয়া সদাশিৱক গঞ্জনা কৰিবাৰ বাকী নাই। তিৰোতা হৈ যেতিয়া সভাৰ মাজত গ'ল, সেইখিনি সময়তে যেতিয়া যজ্ঞৰ মন্ত্ৰ আহুতি দিয়া সম্ভৱেই হৈ নুঠে, সেইখিনি সময়তে মহামায়াই কৈছিল ইয়াতে পুৰুষৰ প্ৰৱেশ ঘটিছে, আমাৰ এইখিনি মহিলাৰহে জেগা, ইয়াতে পুৰুষৰ নিশ্চয় ইয়াতে প্ৰৱেশ হৈছে, যি পুৰুষক চিনিব পৰা শক্তি কাৰো হোৱা নাই। আৰু সেই সদাশিৱে তাতে পুৰুষৰ ৰূপ লৈ সোমাই আছিল। তেতিয়া মহামায়াই এজনী তিৰোতাক কৈছিল যে ৰম্ভা তুমি কি কৰা, এতিয়া সকলোৰে মাথা দি চুই চোৱা, যদি মাথা দিয়াৰ পিছত কোনোবা পুৰুষ আছে লগে লগে তেওঁ গৰ্ভৱতী হৈ যাব। সদাশিৱে সেই কথা শুনি জাপ মাৰি উঠিলা, আজি ইবিলাকতো মূল্য, ইবিলাকতো আৰু উপায় নাই, মাথাটো চুবেই মোৰ। এইখিনি সময়তে সদাশিৱে যিমান পাৰে চেষ্টা কৰিছিল যাতে মাথাত হাতখান নালগে, কিন্তু
একবাৰ সেনেকৈ দি উঠি সদাহিবে লুকে থাকিলে তথাপি নহয় না। তাৰপিছত আৰু মহামায়াই কৈছিল যে এনে নহয়, ইয়াতে আছে কোনোবা পুৰুষ, চোৱাত ৰৈ গৈছে কাৰোবাক। ছেকেণ্ড টাইম যেতিয়া আহিল তেতিয়া সদাহিবে কোচ কৰাতেই তেতিয়া কাষত তিৰিকেইটাই কৈছে এইটোৱে হ'ব লাগিব, এক বাহিৰে বেলেগে নাই। কাৰণ চবেতো শান্তিষ্ট হৈছে, এই বুঢ়ীৰ দেখোন হয় যে এই বুঢ়ীৰ কি হ'ল এই বুলি যেতিয়া জোৰ কৰি মাথাত সদায় কেৱল হাত দিলা, হাত দিয়াৰ লগে লগে সদাহিবে বোলে হৈছে আজি মই তোৰ ঘৰকো যাব নোৱাৰোঁ। তাৰপিছতো পাৰ্বতীও সুধিব আৰু এইবাৰ এডলা কি অঘটন মোৰ ঘৰতে, তাকোতো হিচাপ নাই। যে যাই থাকাতে পালাক সদাহিবে পাৰ্বতীৰ ঘৰ। পাৰ্বতীক তেতিয়া ক'লাক যে এনেকুৱা এটা অঘটন হ'ল নহয়। পাৰ্বতী কি কৰা যায় এতিয়া, এনেকুৱা ঘটনা হ'ল। আপোনাক দেখোন তাকে মই য'তে হাক দিছোঁ যে য'ত পুৰুষৰ প্ৰৱেশ নাই সেই ঠাইত আপুনি যাব লগা কি ঘটনা আছে, কি নুই আছে আপোনাৰ ইমান, তেতিয়াতে হাক দিছিলোঁ। এতিয়া যি কৰে তাকে কৰে। যেতিয়া পাৰ্বতী কোনো উত্তৰ নিদিলা তেতিয়া গেল কাৰ ওচৰত, বিষ্ণুৰ ওচৰত গ'ল। বিষ্ণুৰ ওচৰত যাই কৈছে যে প্ৰভু মোৰ এতিয়া এইটো কি ঘটনা হ'ব। কৈছে যি হ'ব লগা হ'ল ইয়াৰ শেষ নহয়। কাৰণ কোনো পধ্যে যেতিয়া কিবা এটা সাপ থাকে সাপটোতো কোনে শেষ কৰিব নোৱাৰে না, যোনে সাপ নেদাওক সাপটো কোনো পধ্যেই শেষ নহয়। গতিকে তোমাৰ গাত যিটো এটা অঘটন হৈ গ'ল সেই অঘটনটো নিশ্চয় শেষ হ'ব, হয়নে নহয়? যেতিয়া বাট অলবই কিবা এটা ঘৰটো যদি বনা আৰম্ভ কৰা যায় ঘৰটো শেষ নিশ্চয় হ'ব, হয়নে নহয়? খেতি আৰম্ভ কৰিলে খেতি কৰা শেষ হৈ যাব। গতিকে যি আৰম্ভ কৰা হয় সি শেষ হৈ নিশ্চয় যাব। গতিকে তুমিও চিন্তা কৰিব নালাগে, সময়ত যি হ'ব লাগে হ'ব। গতিকে সকলো শেষত যেতিয়া নিৰ্দিষ্ট সময় হ'ল, নিৰ্দিষ্ট সময় হোৱাৰ পিছত সদাশিৱে নিজে নিজৰ নখেদি পেট ফালি পেলাই সন্তান বাহিৰ কৰিব লগা হৈছিল। আৰু সেই সন্তানে ৰূপ পাইছিল কি, নাৰদৰ। এইটো এটা বেলেগ কাহিনী। গতিকে এই কথাটোকে কৈছোঁ যে পুৰুষে লাঞ্ছনাৰ সীমা নাই, পুৰুষৰ লাঞ্ছনা নাই, এই কথাটো আমি চবেই জানি আছোঁ। কিন্তু স্ত্ৰীবিলাকৰ লাঞ্ছনাৰ কথা আমি গম পাম নহয়, তেওঁলোকে কিমান ডাঙৰ ডাঙৰ ঘটনা কৰে। এইবাৰ শুনা, এই বুলি পৰীক্ষিত ৰজাক শুক্ৰমুনি কৈ আছে। আৰু এইবাৰ কৈছে ৰাত্ৰি দিনে স্ত্ৰীৰ মাত্ৰ পালি ফুৰৈ স্ত্ৰী ভৈলা ৰাজা কামাতুৰ ভৈলা বা অনেক লাঞ্ছনা আছে কামী পুৰুষৰে স্ত্ৰীৰ দুৰ্জন ভাৱ শুনাটো পাৰে। যে তিৰোতাবিলাকৰনো কি দুৰ্জন ভাৱ থাকিব পাৰে। এতিয়া শুনাচোন, মই তোমাক কৈ যাওঁ। ৰাম চলি যাই যিটো গোপী কৃষ্ণৰ লগত মহাগৰ্ভ ভাৱধাইৰ বাঢ়িলা মনত। এওঁলোকে সন্দেহ কৰিছিল নহয় কোনোবা এটা গৈছে গোপিনীৰ লগত, গেছি কোনোবা এটা। গতিকে এতিয়া এওঁৰ মাজৰ সন্দেহটোতে ঠিক হ'ল যে কৃষ্ণৰ লগত কোনোবা এটা গোপিনী গৈছে। গতিকে তেওঁৰনো কি মনৰ ভাৱ আছিল সেই কথাটো এতিয়া আমি কৈ আছোঁ তোমাক, শুনা। ৰাম কৃষ্ণৰ আশায়ে আইল যত গোপী যাক সবা কৈৰিয়া প্ৰভু ভজিলাই আমাক মুখ সম সুন্দৰী না শিকে তলকত ভৈল ভোল ভৈলা কৃষ্ণ মূৰ পৰম ৰূপত। তেতিয়া যে কৃষ্ণৰ লগত যোৱা তিৰোতাজনী কৈছে নহয় যে মই বেছি ধুনীয়া কাৰণে কৃষ্ণই মোক লৈ আহিলাক, বাকী গোপিনীবিলাক তাতে থৈ আহিলাক। তাৰমানে মোৰ যিটো ৰূপ, এই ৰূপটোত কৃষ্ণ ভুল নাগাল, কৃষ্ণ ভুল গাল। কৃষ্ণক মই কি কৰিব পাৰিছোঁ, বস কৰিব পাৰিছোঁ। অৰ্থাৎ কৃষ্ণ মোতকৈ তলত আছে, সেইকাৰণে সেই কৃষ্ণই মোক লৈ আহিছিল। এই কথাটো তেওঁৰ মনত এটা অহংকাৰ ভাৱ আহি গ'ল। ৰাম আৰু মোৰ বাক্য কৃষ্ণে নকৰিতে পাৰে কংকাল ফান্দিয়া দুই বাহু কয়াচাৰে খনে কনা পাইলে কোপ চাবৈতে ৰ কৰি কৃষ্ণে তনুকান্তে তাই মাতৈ গণতৰি। এইবাৰ কৈছে যে কৃষ্ণক মই এনেকৈ বস কৰি লৈছোঁ নহয়, মই যদি অলপ সময় ক'ৰবাত যাওঁ কৃষ্ণক খঙতে থাকিব নোৱাৰা হৈ যায়। মোৰ দেখি গোটেই খঙতে চাব, আৰু খঙতে চোৱাৰ লগে লগে মই বুজি পাওঁ নহয় কৃষ্ণৰ খং উঠছে। গতিকে মই লগে লগে আহি তেওঁৰ গলত ধৰি দিওঁ। ৰাম মনত আলোচয় কিয়
ফুৰো ভৰি বুলি কাৰো কৰি নিয়ন্তব কাতমুখ তুলি হেন বুলি গোপিকাব শিলা পাক ফুৰি মহাগৰ্বে মাতিলা কৃষ্ণ কথে সজুৰি। সেই গোপিনীবিলাকে কি কৰিলে কৃষ্ণৰ লগত যতে যতে তাই আৰু ভৰিতে খোজ কাঢ়িব নোৱাৰোঁ বুলি ক'লে কৃষ্ণ বোলে তোক আৰু আধা বাটতে থৈ যাম না, দৰকাৰ হ'লে বোকাত তুলি হ'লেও তোক মই লৈ যাম। এই লৈ যাম বুলি যেতিয়া এই কামটো কৰিলাক তেতিয়া গোপিনীজনীৰ মনত বিৰাট শান্তি, চা কৃষ্ণক মই যি কওঁ তাকেই শুনা হৈ গ'ল। হে কৃষ্ণ কিনো তুমি দাৰুণ পুৰুষ ভূমি পাৱে ফুৰো মই জীয়ন্তা মানুষ চলিতে নোৱাৰো আৰু মই এক ভৰি জুইকে মন নিয়াৱে যেন লাগে কৰি। তেতিয়া কৈছে হে কৃষ্ণ তোমাৰ লগত মই ইমান ঘূৰি ঘূৰি আহি আছোঁ, ইমান খোজকাঢ়ি আহি আছোঁ, মইতো পুৰুষ নহয় যে তোমাৰ পাছে পাছে ইমান মই ঘূৰি যায়ে থাকিব পাৰিম, খোজকাঢ়ি যায়ে থাকিব পাৰিম। মোৰ ভৰি ইমান বিষাইছে নহয়, মই আৰু যাব নোৱাৰোঁ, তুমি কিবা এটা মোক কৰা। এই বুলি তাই কৈছে। কোৱাৰ পিছত কি হ'ল, ৰাম স্বভাৱে চঞ্চল স্ত্ৰীয়া ৰূপাইলে লাই ঈশ্বৰ কৃষ্ণ কতাইৰ গনা গনো নাই হেন হৰি হৰি লাবু লীলা তাই কি অজাই বেজে পে নাপাৰা কাণ থত উঠাই আখে। তেতিয়া তাই মনে মনে হাঁহিছি ভিতৰতে যে কৃষ্ণক যি কওঁ মই তাকে শুনে, ইলাক মই কি কৰিম জানা, ইলাক মই আৰু খোজকাঢ়ি নাযাওঁ আৰু কৃষ্ণক কম মোক কান্ধত বা ক'ৰবাত তুলি পেলাই তুমি মোক লৈ লোৱা। এই বুলি কৃষ্ণক যেতিয়া এই কথাটো কম বুলি ভাবিছি তেতিয়া কৃষ্ণই বোলে এই শুনা তোমাৰ যদি ইমান কষ্ট হৈছে তেতিয়াহ'লে তুমি আৰু খোজকাঢ়ি যাব নালাগে, মোৰ কান্ধতে তুমি উঠিব পাৰিবা, উঠা বুলি কোৱা নাই, উঠিব পাৰিবা। ৰাম শুনা পাছে যেন সিটো স্ত্ৰীৰ নিৰ্গতালি কথাক্ষে বুলিলা কৃষ্ণে নুবুজি গোৱালি উঠিব লাগি তাই যাই কাছে পাৰি দেখি অন্তৰ্ধান ভৈলা তথাতে মুৰাৰে। যে কৈছে কৃষ্ণৰ মহিমাৰ আগত সেই দুষ্টাত্ৰীৰ স্ত্ৰীৰ কি হ'ব পাৰে, একো নাই। যে কৃষ্ণৰ যি ছাল সেই ছালটো তাই বুজিয়ে নাপলা, তাই ভাবিলা কৃষ্ণই মৰমতে কৈছে যাতে মোক নিবয়ে, গতিকে তাইও কৃষ্ণক কোৱাৰ লগে লগে গুচিলা যে কৃষ্ণ হতে ঠিকে আছে এইবুলি যেতিয়া দাউৰি দাউৰি কৃষ্ণৰ কাষত আহি পালাক, কৃষ্ণ সেইখিনি সময়তে নোহোৱা হৈ গ'ল।